Preview. বিহালীৰ বালিপুখুৰীত নকল সোণ উদ্ধাৰ। AS01 GH1035 নম্বৰৰ হুণ্ডাই ক্ৰেটা বাহনত 3জন লোকে লখিমপুৰৰ পৰা তেজপুৰ অভিমুখে 227 গ্ৰাম কঢ়িয়াই নিছিল নকল সোণ। এক গোপন সূত্ৰ মতে বিহালীৰ জিঞ্জিয়া আৰক্ষীয়ে বিহালীৰ বালিপুখুৰীৰ পৰা বাবুল ইছলাম, সুধীৰ তাঁতী আৰু দেৱজিৎ সাগৰক আটক কৰে। উত্তৰ কমখিনি আমাৰ অচি জিঞ্জিয়া থানা ত্ৰিলোচন দাসৰ নেতৃত্বত নকল সোণৰ এটা ৰেকেট আমি ধৰিবলৈ সক্ষম হৈছোঁ। আমাৰ নকল সোণ 2 পিচ 228 গ্ৰামছৰ ৰিকভাৰ হৈছে ফেক গ'ল্ড। 3জন মানুহ আটক কৰা হৈছে তাৰে। বাবুল ইছলাম তেখেত লখিমপুৰৰ বৰপথাৰ ৰৌদাম বৰপথাৰ। সুধীৰ তাঁতী তেখেত বুঢ়ৈবাগানৰ বিশ্বনাথ। দেৱজিৎ সাগৰ তেখেত ৰাজাবাৰী টুকলাই যোৰহাট। এইকেইটাই প্ৰিলিমিনাৰী অনুমানৰ হিচাপে তেওঁলোকে হেলেমত বিশ্বনাথৰ বালিপুখুৰীত বিশ্বনাথৰ বালিপুখুৰীত কাষ্টমাৰ বিচাৰি আনি বিচাৰি পেলাই এই নকল সোণখিনি বেচাৰ চেষ্টা চলাইছে এই 3জনে। ইয়াৰ লগত কিবা জড়িত আছে নেকি? সেইটো ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি গম পাওঁ। আমি ৰিমাণ্ড ল'ম তেখেতসকলৰ কোৰ্টৰ পৰা মহামান্য আদালতত দৰখাস্ত দি। আৰু ইয়াৰ লগতে তেওঁলোকৰ গাড়ী এখনো চিজ হৈছে হুণ্ডাই ক্ৰেটা। এই গাড়ীখনৰো অ'নাৰশ্বিপ ডিটেইলছখিনি লৈ পেলাই আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিম। কিমান কোৱালিটি আছিলে, কিমান গ্ৰাম? 228 গ্ৰামছ, 2টা ফেক গ'ল্ড পিচ পাইছোঁ।